ভিলেজ বিজনেছ বিষয়ে আপোনালোকক আজি বিতংকে দিব বিচাৰিছোঁ। অসমৰ যেনেকৈ গাঁৱত কি বিজনেছ কৰিলে আমাক ফলপ্ৰসূ হয় আৰু দুটকা আমাৰ ভাল ইনকাম হয়, সেই বিষয়ে আপোনালোকক কিছু আইডিয়া দিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। 1 টকা নোহোৱাকৈ আমি গাঁৱত কিদৰে ব্যৱসায় কৰিব পাৰোঁ, এইটো সকলোৰে প্ৰশ্ন আছে। যিহেতু এইটো চিৰসত্য হয়, 1 টকা নোহোৱাকৈ আমি গাঁৱত থাকিও আমি ধুনীয়াকৈ আমি ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি আপোনালোকক গাঁৱত থাকি আমি কেইটামান ব্যৱসায় আমি কেনেকৈ টকা নোহোৱাকৈ আমি কৰিব পাৰোঁ, সেই বিষয়ে আপোনালোকক বিতংকে জনাব বিচাৰিছোঁ। বন্ধুসকল, যিহেতু যদি আমাৰ 1 টকা যদি আমাৰ হাতত নাথাকে, তেনেহ'লে আমি কেইটামান ব্যৱসায় আমি কৰিব পাৰোঁ। যেনেধৰণে আমি গাঁৱৰ পৰাই যিহেতু আমি যদি মালভোগ কল যদি গাঁৱত পোৱা যায়, যিহেতু আমাৰ ইয়াত যিহেতু বেপাৰীবিলাকে কি কৰে, ধুনীয়াকৈ কাটি মেলি কেনে পকাই কেনে সিহঁতে টাউনত গৈ বেচি কেনে বেচাৰ পিছতহে তেওঁলোকে আহি কেনে আমাক টকাটো দিয়ে। তেওঁলোকৰ 1 টকা ইনভেষ্ট নহয়। তেওঁলোকে ধুনীয়াকৈ ইয়াৰ পৰা মাল বস্তু ধুনীয়াকৈ কিনি ল'ব। কিনাৰ পিছত তেওঁলোকে কিনিবতো নালাগেই, তেওঁলোকে টকা দিব নালাগে। পিছত তেওঁলোকে টাউনত বেচি আহি কেনেহে তেওঁলোকে আমাক টকা দিয়ে। সেইধৰণে আপুনি বিজনেছ কৰিব পাৰিব। সেইটো বিজনেছ এটা আইডিয়া আপোনালোকে লৈ ল'ব পাৰিব। নহ'লে আপুনি কি কৰিব, যদি আপুনি কিনিব যদি নিবিচাৰে, তেনেহ'লে আপুনি কি কৰিব, যেনেকৈ ঢেকীয়া শাক আৰু আপোনাৰ কচুৰ লতি আৰু এইবিলাক ভেবেলা লতা আৰু এইবিলাক বহুত ধৰণৰ আমাৰ গাঁও অঞ্চলত বহুত ধৰণৰ আমাৰ এনেকৈ যিহেতু জংঘলত যিবিলাক পোৱা যায়, সেইবিলাক আমি গোটেই ধুনীয়াকৈ লৈ কেনে মুঠা চিষ্টেম কৰি কেনে হ'লেও আপুনি ধুনীয়াকৈ ব্যৱসায় কৰিব পাৰিব। আপুনি ধুনীয়াকৈ আগদিনাখন আপুনি যেনেকৈ তৰা এটা আপোনালোকে গমে পায়, তৰা শাক এটা আছে। তৰা শাকো আপুনি ধুনীয়াকৈ আগদিনাখন আপোনালোকে কাটি লৈ আহিব। কাটাৰ পিছত আপোনালোকে ধুনীয়াকৈ এটা মুঠা কৰি কেনে আপোনাৰ 10 টকা 20 টকা সেইদৰে মুঠা কৰিব। ঢেকীয়া শাক আপুনি আনি কেনে ধুনীয়াকৈ মুঠা কৰি ল'ব। কচু আনি কেনে মুঠা চিষ্টেম কৰি ল'ব। আৰু লতি, এইবিলাক গোটেই আমাৰ গাঁৱলীয়া জেগাত এভেইলেবল পোৱা যায়। আৰু এইটোকে লৈ গৈ কেনে আপুনি ধুনীয়াকৈ, যদি আপোনাৰ সুবিধা থাকে, ট্ৰেইনত আপুনি যেনেকৈ কলমপাৰত গৈ কেনে আপুনি ধুনীয়াকৈ গুৱাহাটী টাউনত আপুনি গৈ ধুনীয়াকৈ 2 টকা ভাল মুনাফা কৰিব পাৰি বন্ধুসকল। নহ'লে আপুনি গাঁৱত যিবিলাক কাঁচকলৰ পৰা লৈ কেনে A to Z যিবিলাক মালভোগ কল, সেইবিলাক যিহেতু মোৰ বাগানৰ পৰা যিহেতু মালভোগ কল একবাৰত যিহেতু 3,000 4,000 টকাৰ যিহেতু তেওঁলোকে মাল কাটি কেনে তেওঁলোকে ধুনীয়াকৈ পকাই লৈ কেনে তেওঁলোকে বেচাৰ পিছতহে আমাক আহি টকা দিয়ে। এতিয়া ভাবি চাওক বন্ধুসকল, আমাৰ ক'ত বিজনেছটো ক'ত সোমাই আছে। আমি এনে হাবাথুৰি খাই লাভ নাই। আমি ঘৰতে থাকি গাঁৱতে থাকি ধুনীয়াকৈ আমি ব্যৱসায় কৰিব পাৰোঁ। একমত ব্যৱসায়। নেক্সট ব্যৱসায় আৰু এটা হ'ল, যিহেতু আপুনি কল খেতি যদি আপুনি কৰি কেনে ধুনীয়াকৈ যদি ব্যৱসায় কৰি যদি আগুৱাব বিচাৰে, তেনেহ'লে আপোনালোকক মই কিন্তু আপোনালোকক ছাজেষ্ট কৰোঁ, আপোনালোকে আহক। কল খেতিটো ধুনীয়া টকা আছে। যদি আপুনি কল যদি আপুনি নিজে যদি পকাই লৈ কিনে নিজে গৈ বেচিব, আৰু 2 টকা 100% বেছি টকা পাব। যদি নোৱাৰে, তেনেহ'লে আপুনি বেপাৰীক দিও ভাল মুনাফা কৰিব পাৰি বন্ধুসকল। এইটো দুটা বিজনেছ হ'ল। তাৰপিছত আপোনাৰ যিহেতু মই ফাৰ্মিং ছেক্টৰত আছোঁ, আপোনাক ফাৰ্মিঙৰ বিষয়ে ক'ম। যেহেতু আপনি লোকেল মুৰ্গী বেছি নহয় 50টাৰ পৰা আপুনি আৰম্ভ কৰে। 50টা লোকেল মুৰ্গী আনি কেনে ধুনীয়াকৈ পোহপালন দি কেনে 50-60 দিনৰ পিছত আপোনাৰ ঘৰতে আহি 350 টকা বেপাৰীয়ে লৈ যায়। আপুনি ধুনীয়াকৈ টাউনত যদি আপুনি গৈ কেনে যদি মুৰ্গীটো বেচে, তেনেহ'লে আপুনি 400 টকাৰ তলত নাপাব। 400 টকাতে আপুনি বেচিব লাগিব আৰু 2 টকা মুনাফা কৰিব পাৰিব। নেক্সট বিজনেছ এটা হ'ল যেনে ব্ৰইলাৰ ফাৰ্মিং। যেনে আপোনালোকে কোম্পানী ছেক্টৰত যদি ব্ৰইলাৰ ফাৰ্মিং কৰিব বিচাৰিছে, তেনেহ'লে ঠিকে আছে। আপোনাৰ খৰচা বেছি আহি পৰিব। ঘৰ বনাওঁতে আপোনাৰ খৰচ আহিব। এইবিলাক গোটেই ডিংকাৰ ফিডাৰবিলাক কৰি কেনে কমেও আপোনাৰ 70-80 হাজাৰ টকা খৰচা আহিব। তাৰ পিছতহে আপুনি কোম্পানী মুৰ্গী লৈ কেনে তাৰপিছত 40 দিনৰ পিছতহে আপোনাৰ টকা পোৱা আৰম্ভ কৰিব। কিন্তু সেইটো অলপ দীঘল প্ৰচেছ হয়। মই আপোনাক ছাজেষ্ট কৰোঁ, যদি আপোনাৰ সুবিধা আছে, আপুনি ধুনীয়াকৈ 100টা মুৰ্গী নাইবা 50টা মুৰ্গী আপোনাৰ নিজৰ টকাই দি কিনি লৈ আহক। যিহেতু মুৰ্গীবিলাক কম দামতো পোৱা যায়।
মুৰ্গী কোৱালিটি চাইছে আপুনি ধুনীয়াকৈ ব্ৰইলাৰ মুৰ্গী আনি কিনে 30 দিনৰ পৰাই আপুনি 30-35 দিনৰ পৰাই ধুনীয়াকৈ 2 কেজি 2.5 কেজি কৰি কিনে আপুনি 2 কেজি 2.5 কেজি একচুৱেলি 30 দিনত নাহে 1 কেজি 600 1 কেজি 500-600 যদি আপোনাৰ ভাল যদি ষ্টানৰ পোৱালি হ'লে 1 কেজি 500-600 আহিব যদি আপোনাৰ নৰ্মেল পোৱালি হ'লে আপোনাৰ 1 কেজি 300-400 আহিব বন্ধুসকল সেনেকাও কৰিব পাৰিব আপুনি যদি 40 দিন যদি ধুনীয়াকৈ ৰাখি কিনে আপুনি পোহপালন দি কিনে যদি বেছি দিয়ে তেনেহ'লে তাতো বহুত টকা আপোনাৰ বহুত মুনাফা আছে আপুনি যদি নিজে কাটিং কৰি বেচেতো আৰু ভাল মুনাফা আছে যদি আপোনাৰ সময় নাই তেনেহ'লে আপুনি ধুনীয়াকৈ মাল ঘৰৰ পৰাই চেলিং কৰিও আপুনি 2 টকা ভাল ইনকাম কৰিব পাৰি চাব পাৰে এইটো যেহেতু মই পল্ট্ৰি সেক্টৰত আছে আপোনালোকক পল্ট্ৰি সেক্টৰৰ যেহেতু মই দেখাইছো আপোনাৰ পল্ট্ৰি সেক্টৰ চাই লওক মই যেহেতু আজি 3035 কেপাচিটিৰ যেহেতু মুৰ্গী মই বনাইছো এতিয়া মই তাৰ উপৰিও এক্সট্ৰা বিজনেছো মই হাতত লৈছো আৰু গাঁৱত থাকি আমি এক্সট্ৰা বিজনেছ কৰো গড ফাৰ্মিং হয় বন্ধুসকল গড ফাৰ্মিং আপোনাৰ গাঁৱত থাকি ধুনীয়া মুনাফা কৰিব পাৰিব এইটো এটা আমাৰ বহুত প্লাছ পইণ্ট কিয় আমাৰ চৰণীয়া পথাৰ একচুৱেলি বহুত থাকে আমাৰ চৰণীয়া পথাৰ বাগান চাগান থাকে তাতে আমি ধুনীয়াকৈ মুৰ্গী আপোনাৰ ছাগলী লৈ কিনে ধুনীয়াকৈ আমি পোহপালন দি কিনে ধুনীয়াকৈ ভাল মুনাফা কৰিব পাৰি আজিকালি এটা খাহী যদি আপুনি ধুনীয়াকৈ যদি 10-12 কেজিৰ বনালে 7,000-8,000 টকাটো বন্ধুসকল আহিয়ে থাকে পইচাৰ কোনো মানে ইমান এইটো নাই আপুনি যদি ধুনীয়াকৈ যদি খাহী কৰি কেনেও আপুনি বেছিও বিচাৰে তেনেহ'লে ভাল টকা আছে বন্ধুসকল যেহেতু গড ফাৰ্মিং যিবিলাক আপোনাৰ ছাগলী ফাৰ্মিঙত যিবিলাক যদি আপুনি সৰু যদি বাচ্চা কৰি কিনেও আপুনি বেচে 3 মাহৰ পোৱালি 3 মাহে যেহেতু ছাগলীৰ যেহেতু পোৱালি দিয়ে আপুনি ভাবি চাওক কিমান প্লাছ পইণ্ট আছে আপুনি নিজে এতিয়া গাঁৱত আমি থাকি কেনে এনে ধৰণৰ বিজনেছ কৰিব লাগে তেতিয়াই আমি সাকসেছ কৰিব পাৰিম বন্ধুসকল যেহেতু মই বহুত কেইটা যেহেতু মই একেলগতে লৈ কিনে বিজনেছটো কৰিছো আপোনালোক সেই বিষয়ে কম যে নেক্সট হ'ল আপোনাৰ জাৰ্চি ফাৰ্মিং যিবিলাক জাৰ্চি গৰু যদি ফাৰ্মিং কৰিব বিচাৰে তেনেহ'লেও খুবেই ভাল কিন্তু বহুত টকা কিন্তু ইনভেষ্ট কৰিব লাগিব এটা জাৰ্চি আজিকালি ভাল জাৰ্চি যদি 2 লাখ 1.5 লাখ 2 লাখ আপোনাৰ ধুনীয়াকৈ খৰচা হয় কিন্তু আপোনাৰ পৰাপক্ষত আপুনি দুজনীৰ পৰাতে ষ্টাৰ্ট কৰিলে আপোনাৰ কোনো ধৰণৰ মুনাফা নাথাকে 4-5জনীৰ পৰাই আপুনি ষ্টাৰ্ট কৰিলে অলপ কিবা এটা থাকিব যেহেতু গাখীৰৰ যেহেতু দিনে বহুত বৃদ্ধি হৈ আছে আৰু ডিমাণ্ড বহুত যেহেতু গাখীৰৰ মূল্যটো সবে গম পায় আজিকালি সবৰ ঘৰে একচুৱেলি গাখীৰ লাগেই ভাবি চাওক টাউনততো ইয়াৰ বহুত ডিমাণ্ড আছে কৈছোতো গাখীৰ 1 লিটাৰ গাখীৰ এতিয়া বৰ্তমান 80 টকা হৈ যাব এতিয়া যেহেতু বৰ্তমান 60 টকা ৰেট আছে 80 টকা হৈ যাব এটা আপোনাৰ গৰু ফাৰ্মিঙৰ এটা আইডিয়া হ'ল তাৰ উপৰিও আপুনি যে ফিছ ফাৰ্মিং যদি আপোনাৰ মাটি থাকে তেনেহ'লে আপুনি ফিছ ফাৰ্মিং কৰিব পাৰি ফিছ ফাৰ্মিঙতো বহুত টকা আছে বন্ধুসকল যেহেতু মোৰ ফিছ ফাৰ্মিং আছে যোনটো মোৰ ফিছৰ পুখুৰী আছে যেহেতু মই আই বটনত পুখুৰী ফাৰ্মিঙৰ বিষয়ে ডিটেইলছ দিয়া আছে আপোনালোকে আই বটনত গৈ চাব পাৰিব বন্ধুসকল ফিছ ফাৰ্মিঙতো বহুত টকা আছে আপোনাৰ 140-50 টকা কৰি ভাল মাছ যদি হয় 200 টকাৰ তলত আপোনাৰ ঘৰৰ পৰা বেপাৰী ধুনীয়াকৈ উঠাই লৈ যায় ফিছ ফাৰ্মিঙত আমাৰ বহুত টকা আছে বন্ধুসকল আপোনালোকে যেহেতু গাঁৱত থাকি যদি আপুনি ব্যৱসায় কৰিব বিচাৰিছে তেনেহ'লে আপোনাক ওয়েলকাম আছে মই আপোনালোকক যেহেতু স্বাগতম জনাইছো কাৰণ গাঁৱত থাকি আমি বহুত ধৰণৰ ব্যৱসায় কৰিব পাৰি আমি কোনো ধৰণৰ বেংগলোৰ চেন্নাই যাব নালাগে চাওক তাত 12 ঘণ্টা 24 ঘণ্টা আমাৰ ডিউটি কৰাকৈ ইয়াত যদি আপুনি ধুনীয়াকৈ যদি ঘৰতে থাকি যদি ধুনীয়াকৈ 2 টকা কম পালেও আমাৰ বহুত মুনাফা হয় যেহেতু মোৰ লগৰ কেইটা এতিয়া ঘৰতে ধুনীয়াকৈ পল্ট্ৰি ফাৰ্মিং কৰি কিনে ইনকাম কৰি আছে বন্ধুসকল এনেকৈ এটা আইডিয়া কৰিব লাগিব আমাৰ মানুহবিলাকে বেংগলোৰ গৈ কিনে বহুত মানে সময় লছ হয় একচুৱেলি আপ ডাউন কৰোঁতে এদিন দুদিন যেহেতু যায় আৰু বহুত ধৰণৰ অসুবিধা পায় তেওঁলোকে ট্ৰেইনত যাওঁতে হেঁচা ঠেলা এইবিলাক বহুত ধৰণৰ থাকে সেইকাৰণে পৰাপক্ষত আপুনি গাঁৱতে সৰুকৈ আপুনি কৰক প্ৰথম সৰুকৈ কৰিব তাৰপিছত আপুনি ধুনীয়াকৈ বহলাই লৈ গৈ থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিব আৰু কেইটামান আইডিয়া দিব গৈ আছো যেহেতু আপুনি যদি খেতি কৰে খেতিতো বহুত টকা আছে এটা যেহেতু 600-700 টকা মুন যেহেতু সরকারেতো যেহেতু সাজেস্ট করেছে 1000 টাকা মুন হলে তো আপনার বহুত লাভ আছে চাওক কারণ 70% আমার যদি 70% ইউজ কৰো 70% লাভ কৰিব পাৰি সেইটো এটা ধানৰ বিজনেছতো বহুত টকা আছে সেইটোও মই সাজেস্ট কৰো আৰু আপুনি যদি পৰাপক্ষত
গ্রোসারি যেহেতু আমার গেলামাল দোকানত কিন্তু বহুত টকা টকা মুনাফা কৰিব পাৰিব। গেলামাল দোকান যদি আপোনাৰ গাঁৱত যদি গেলামাল দোকানত যদি ঠাই ধুনীয়াকৈ যদি তিনিআলি দৰে জাগা থাকে তেনেহ'লে আপোনালোকে গেলামাল দোকানৰো ষ্টাৰ্ট কৰিব পাৰে, তাতো মুনাফা কৰিব পাৰিব। কাৰণ মানুহবিলাকে দৈনিক জীৱনত যিকোনো যিবিলাক ইউটিলাইজৰ কাৰণে এইবিলাক ব্যৱহাৰিক দিনে ব্যৱহাৰিক বস্তু লাগিবই, যিহেতু আলু, চেনি, দালি আৰু আপোনাৰ চাবোন, এইবিলাক দুনিয়া নানান ধৰণৰ এইবিলাক টুথপেষ্টবিলাক এইবিলাক লাগিয়ে থাকে মানুহক। আপোনাৰ তাৰ পৰাই কিনিব। আপুনি যদি গেলামালৰ দোকানো আইডিয়া কৰিব পাৰিব গাঁৱত থাকি, সেইটো এটা ব্যৱসায় হয়। আপোনালোকে লাজ কৰিব নালাগে, কৰিব লাগে ব্যৱসায়। যদি তাৰ উপৰিও যদি আপুনি যদি গাড়ী যদি আপোনালোকৰ ঘৰত গাড়ী থাকে, যেনেকৈ কাৰৰ কথা কৈছো মই, আপোনাৰ তাত যদি গাড়ী থাকে তেনেহ'লে গাড়ী বিজনেছতো বহুত টকা আছে। গাড়ী বিজনেছত কেনেকুৱা টকা আছে, আপোনাৰ যদি ঘৰত ধুনীয়াকৈ যদি গাঁৱত গাড়ী এখন থাকিলে, আজিকালি মানুহবিলাক দিনে দিনে মডেলেশ্যন হৈ গৈছে, মানে ফেশ্বনৰ ওপৰত তেওঁলোকে ডিপেণ্ড কৰে। তেওঁলোকে ফেশ্বনক বহুত ভাল পায়। তেওঁলোকে আজিকালি এনজয়মেণ্টৰ ওপৰত বহুত গুৰুত্ব দিছে। আপোনাৰ তাত গাড়ী আছে যদি অভিয়াছলি তেওঁলোকে আহি ক'ব, দাদা আমাক গাড়ী লাগিব, যেনেকৈ গুৱাহাটীত যাব লাগিব, গুৱাহাটী গ'লে যিহেতু আমাৰ ইয়াৰ পৰা যদি 54-56 কিলোমিটাৰ হয়, সেইটো অনুসৰি আপুনি ধুনীয়াকৈ ভাড়া লওক, এটা যদি ড্ৰাইভাৰক দিও আপুনি ধুনীয়াকৈ চলাব পাৰে। যেনেকৈ মোৰ নিজৰ গাড়ী আছে, মই নিজে ড্ৰাইভাৰক দি কিনে ধুনীয়া টকা 2 টকা ইনকাম কৰিছোঁ। তাৰোপৰি আপুনি এলপিজি চিলিণ্ডাৰৰ যদি আপুনি কানেকশ্যন ল'ব পাৰে, সেইটো এটা বিজনেছ আছে। গাঁৱত হ'ল, টাউনত হ'ল, গোটেই জাগাতে আপোনাৰ চিলিণ্ডাৰৰ বহুত হাই ডিমাণ্ড আছে। আজিকালি মানুহ খৰি বিচাৰিব এৰিলেই, যিহেতু আমাৰ গাঁৱতে এতিয়া ইমান হাই ডিমাণ্ড হৈ আহিছে। আপুনি পাৰে যদি এলপিজি চিলিণ্ডাৰৰ বিজনেছ কৰিব। বন্ধুসকল, মই ছাজেষ্ট কৰোঁ, মই কোৱা এটা হ'লে আপোনালোকে কৰক, সফল হ'বই। পোনপ্ৰথমে মই পল্ট্ৰি ছেক্টৰৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। পল্ট্ৰি ছেক্টৰৰ পৰা নেক্সট মই চিলিণ্ডাৰ কৰিলোঁ। চিলিণ্ডাৰৰ এতিয়া কৰি মই এতিয়া যিহেতু গাড়ীৰ বিজনেছো সোমাইছোঁ, লগতে মোৰ গ্ৰ'চাৰী যোনটো আপোনাৰ গেলামালৰ দোকানো মই এড কৰি থৈছোঁ। বন্ধুসকল, আপোনালোকে গোটেইখিনি ইয়াতে আহক, লছ হোৱা আপোনাৰ কোনো ধৰণৰ তথ্য আহি নপৰে। আপোনালোকে গৈ কিনে বেংগলুৰু, চেন্নাই গৈ কিনে আপোনালোকে কষ্ট 24 ঘণ্টা 12 ঘণ্টা ডিউটি কৰাকৈ আপোনালোকে গাঁৱতে থাকক। গাঁৱতে থাকে ধুনীয়াকৈ বহুত ধৰণৰ মুনাফা কৰিব পাৰি। যদি আপোনালোকৰ হাতত যদি 1 টকাও নাই, তেনেহ'লেও আপোনালোকে গাঁৱত থাকি আপোনালোকে ধুনীয়াকৈ বিজনেছ কৰিব পাৰে। সেইটো স্কোপ এটা গাঁৱত যিহেতু আছে। আপোনালোকে যিহেতু মই ক'লোৱে, আপুনি যিবিলাক বিচাৰি কিনে ধুনীয়াকৈ সেইটো বেপাৰ এটা কৰিব পাৰিব। শাক চব্জিৰ বেপাৰ, যিহেতু বাহিৰৰ আমাৰ জংগলীয়া বস্তুবিলাক বিচাৰি কিনে হ'লে গুৱাহাটীত গৈ কিনে আপুনি ধুনীয়াকৈ চেলিং কৰি কিনে 2 টকা মুনাফা কৰিব পাৰিব। সেইটো আমাৰ গাঁৱত একচুৱেলি কৰি আছেই। মই দেখা পাইছোঁ, সেইকাৰণে আপোনালোকক কৈছোঁ। আৰু এটা যদি আপুনি লোকেল মুৰ্গী, যিহেতু লোকেল মুৰ্গী আমাৰ গাঁৱত কিমানকৈ দিয়ে আপোনালোকে গম পায়, 320 টকা কেজিকৈ আমাৰ গাঁৱত দিয়ে। সেইটো যদি লৈ গৈ কিনে আপুনি যদি জাগিৰোড, যেনেকৈ মোৰ ওচৰত যিহেতু জাগিৰোড পৰে, জাগিৰোডত যদি আপুনি বেচে 380, 300, 400 এনেকুৱা টকা বেচিব পৰা যায়। যিহেতু মই কলেজ লেভেলত মই সেইটো বিজনেছো কৰিছিলোঁ, তাতো মুনাফা আছে। ভাবিছা 30-40 টকা পাৰ কেজি থাকিলে 10 কেজি নিয়ক, আপোনাৰ 400-500 টকা হাজিৰা ধুনীয়াকৈ বহি আছে। তাৰ উপৰিও বন্ধুসকল আৰু এটা আছে ভাৰ্মি কম্পাছ, যোনটো এটা যোনটো কেঁচুসাৰ যদি আপুনি কৰিব পাৰে। কেঁচুসাৰ যিহেতু মই কৰিছিলোঁ, এতিয়া বৰ্তমান নাই আৰু মই মাথা মাৰি আছোঁ। কেঁচুসাৰতো বহুত প্ৰফিট আছে। আজিকালি 1 কেজি যদি আপুনি কেঁচুসাৰ যদি আপুনি ভাৰ্মি কম্পাছ যদি আপুনি প্ৰস্তুত কৰিব পাৰে, তেনেহ'লে 100-150 টকালৈকে কেজি বৰ্তমান হৈ গৈছে। আপোনালোকে পাৰিলে ভাৰ্মি কম্পাছৰো মাথা মাৰক। সেইটো গাঁৱৰ কাৰণে বহুত ভাল স্কোপ আছে। নেক্সট আৰু এটা মাছৰুমৰ খেতি হয় বন্ধুসকল। মাছৰুমৰ খেতি যদি আপোনালোকে কৰিছে, মোক কমেণ্টত জনাব। যিহেতু মই মাছৰুম খেতি অলপহে কৰিছিলোঁ, কেইদিনমান কৰিছিলোঁ, মানে যোৱা 3 মাহৰ আগতে মই মাছৰুম খেতি কৰিছিলোঁ। মাছৰুম খেতিত ধুনীয়া, মানে একচুৱেলি প্ৰটিন জাতীয় সেইটোতো আছেই, লগতে নিজৰ হেল্থৰ কাৰণেও ভাল। লগতে আপুনি সেইটো কৰি আপুনি 2 টকা মুনাফা কৰিব পাৰি বেছি কিনে। ইয়াৰ পৰাই বেপাৰীয়ে গুৱাহাটীলৈকে লৈ যায়। বন্ধুসকল, ভাবি চাওক, এতিয়া গাঁৱত আমাৰ কিমান বিজনেছৰ স্কোপ আছে। আপোনালোকে গমেই পাইছে, গাঁৱত আমাৰ বহুত ধৰণৰ বিজনেছ স্কোপ আছে, কিন্তু আমাৰ মনহে
মন যদি আপুনি মেলে হয় আমি বিজনেছ কৰিব লাগে, গাঁৱত থাকি আপুনি দুটকা ইনকাম কৰিব লাগে, তেনেহ'লে আপোনালোকে মই কোৱা পদ্ধতি অৱলম্বন কৰক। তাৰ উপৰি আপুনি আপুনি গড ফাৰ্মিঙৰ যিহেতু কথা ক'লোৱে, তাৰ উপৰি আপুনি আৰু এটা আছে এইটো এৰী পোক। এৰী পোকটো যদি আপুনি এৰী পোকৰ কাৰণে আপোনাৰ গাঁৱৰ অঞ্চলটো, গাঁৱৰ যোনটো ভিলেজ এৰিয়া, অসমৰ যিহেতু জলবায়ু অনুসৰি আপোনাৰ এৰিকালচাৰৰো বহুত হাই ডিমাণ্ড আছে। এৰী পোক, এতিয়া আমাৰ গাঁৱত যিবিলাকে এৰী পোক বনাইছে তেওঁলোকে 150-200 টকা কৰি পাৰ কেজি কৰি তেওঁলোকে বজাৰত বিক্ৰী থৈ আহে। ভাবি চাওক, তেওঁলোকে ঘৰৰ পৰা 150 টকা কৰি তেওঁলোকে বিক্ৰী দিয়ে। আপুনি ভাবিছে এৰী পোকৰ কিমান মানে হাই ডিমাণ্ড হৈ গৈছে, আপোনালোকে গমেই পায়। এৰী পোকৰ আৰু তাৰ যোনটো ফলটো আপোনাৰ সেইটো কিমান টকাকে লৈ যায় সেইটো মই ইমান ভালদৰে নাজানো, কিন্তু গাঁৱৰ পৰা আমাৰ ইয়াৰ পৰাই বেপাৰী আহি লৈ যায়। পৰাপক্ষত আপোনালোকৰ সিফালে যদি এৰী পোকৰ বিষয়ে যদি আপুনি ডিটেইলছ জানে তেনেহ'লে মোক কমেণ্টত জনাব। মই জানোতো আপোনালোকক শ্বেয়াৰ কৰিলোঁ, আপুনি যিবিলাক জানে মোক আপোনালোকে জনাব, তেনেকৈহে আমি জ্ঞান বাঢ়িও যাব, আমি শিকিও যাম। এতিয়া বন্ধুসকল, গোটেইখিনি যিহেতু মই ক'লোৱে, এতিয়া মৰাপাটৰ খেতিটো বহুত টকা আছে বন্ধুসকল। এই আজি বৰ্তমান সময়ত 3000-4000 আপোনাৰ মন চলি আছে, 40 কেজি যোনটো মন। আপুনি ভাবি চাওক, মৰাপাটৰ বহুত হাই ডিমাণ্ড আছে। আমাৰ গাঁও অঞ্চলত মৰাপাটৰ কাৰণেও উপযোগ্য মাটি, আপোনালোকে ভাবিব পাৰে। এতিয়া আমাৰ যিহেতু নদী কাষৰীয়া যিমান আছে গোটেই আমাৰ মৰাপাটৰ খেতি কৰিছে। যেতিয়া সৰিয়হ খেতি সময়ত যদি আপুনি সৰিয়হ খেতি কৰে, সেইটোতো বহুত প্লাছ পইণ্ট আছে। এতিয়া ভাবি চাওক, আছাম ভিলেজ বিজনেছ আইডিয়া কিমান আছে। আৰু আপুনি যদি লগতে অমিতা খেতিও যদি আপুনি ৰোপণ কৰি কিনে ধুনীয়াকে যদি মুনাফা কৰিম বুলি ভাবিছে, তেনেহ'লেও তাতো বহুত টকা আছে। আপোনালোকে ভাবি চাওক, কোনো চাইডে আপোনাৰ মানে টকা নাই বুলি ক'ব নোৱাৰে। লগতে আমাৰ ইফালে কি কৰে, আমাৰ এই ঘৰৰ ওচৰৰ ল'ৰাকেইটাই কি কৰে, ধুনীয়াকে বৰশী লৈ আহিব, 100-150 টকাত বৰশী লৈ আহিব, পুঙা বৰশী দি কিনে ধুনীয়াকে মাছবিলাক উঠাই কিনে ধুনীয়াকে তেওঁলোকে এদিনতে তেওঁলোকে ফ্ৰীকে পালে, যিহেতু বৰশীহে কিনোতে আপোনাৰ 150 টকা খৰচা হ'ল, তেওঁলোকে নেক্সট দিনাখন তেওঁলোকে আমাকে আহি 300-400 টকা কেজিকে তেওঁলোকে শিঙি মাছ, মাগুৰ মাছ এনেকা ধৰণে আমাক বেছি থৈ যায়। ভাবি চাওক বন্ধুসকল, আমাৰ কিমান অপৰচুনিটি আছে গাঁৱত, কিমান বিজনেছ কৰিব পাৰিম। কিন্তু আমিতো যিহেতু মাথা মাৰাই নাই, আপোনালোকে মাথা মাৰক, বহুত টকা আছে। আপুনি কোনো ধৰণৰ বাহিৰত যোৱা যোগ্য আহিয়ে নপৰে। আৰু মই ছাজেষ্ট কৰিম, পাৰিলে আপোনালোকে 50টা ব্ৰইলাৰ মুৰ্গী লৈও আপুনি বিজনেছটো ষ্টাৰ্ট কৰক। মই বাৰ ছাজেষ্ট কৰিছোঁ, আপোনালোকে ওলাই আহক। 50টা যদি মুৰ্গী আপোনালোকে যদি লৈ কেনে বিজনেছ আৰম্ভ কৰে, আপুনি 50টাৰ পৰা 100টা কৰক, 100টাৰ পৰা 200টা কৰক, সেনেদৰে আগুৱাই যাওক। আপুনি নিজে ইনভেষ্ট কৰি কিনে কৰক, বহুত মুনাফা কৰিব পাৰিব। বন্ধুসকল, মই যিহেতু পল্ট্ৰি ছেক্টৰত আছোঁ, সেইকাৰণে আপোনালোকক পল্ট্ৰিকে মানে বেছি এইটো গুৰুত্ব দিছোঁ, কাৰণ মই গোটেই পল্ট্ৰিৰ বিষয়ে গোটেই গম পাওঁ। কাৰণ 18 বছৰ ধৰি মই পল্ট্ৰি কৰিছোঁ। আৰু মই যিহেতু পুখুৰী ফাৰ্মিঙো কৰি আছোঁ, পুখুৰী ফাৰ্মিঙৰ বিষয়ে মই 3 বছৰহে হৈছে, ইমান ভাল এক্সপিৰিয়েঞ্চ নাই, তথাপি মোৰ যিমানখিনি আছে আপোনালোক যিহেতু মই ভিডিঅ'ত আপোনালোকক কৈছোঁ। পাৰিলে আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বন্ধুসকল। ছাবস্ক্ৰাইব কৰিব আপোনালোকে, সংকোচ নকৰাকে আপোনালোকে ছাবস্ক্ৰাইব কিন্তু কৰি দিব বন্ধুসকল। আপোনালোকে যদি ছাবস্ক্ৰাইব, লাইক কৰি দিয়ে, সেইটোৱে মোৰ মটিভেশ্যন। মই এনেধৰণৰ ভিডিঅ' আপোনালোকক লৈ আহি থাকিম। আপোনালোকে জনাব মোক কেনেধৰণৰ ভিডিঅ' লাগিব, আপোনাৰ কিহৰ ওপৰত ভিডিঅ' লাগিব, আপোনালোকে কমেণ্টত জনাব। মই আপোনালোকক কমেণ্টটো সময়মতে পঢ়ি আপোনালোকক এনচাৰ দিয়াটো মই বিচাৰিম। একবাৰ তথাপিও আপোনালোকে চাব পাৰিব, যিহেতু পল্ট্ৰি ছেক্টৰ মোৰ পিছফালে যিহেতু আছে, আপোনালোকে চাব পাৰিব, ধুনীয়াকে চাব পাৰে। এইটো 100 বাই আপোনাৰ 24 আছে। এইটো মোৰ ফাৰ্ম বনাওঁতে মই কিবা এটা আইডিয়া এটা দি যাওঁ, যদি আপোনালোকে ফিউচাৰত যদি বনাব বিচাৰে। এইটো ফাৰ্ম বনাওঁতে মোৰ কমেও 1.5 লাখ টকা খৰচা হৈছিল, 1.5 লাখ 2 লাখৰ ওচৰত। কেনেকৈ খৰচা হৈছিলে, মই গোটেই খেৰৰ বনাইছিলোঁ বন্ধুসকল, সেইকাৰণে মোৰ খৰচা হৈছিলে, আৰু চিমেণ্ট খুঁটা দিয়াৰ কাৰণে। আপোনালোকে পাৰিলে যদি পোনপ্ৰথমে যদি আৰম্ভ কৰিব বিচাৰে, আপোনালোকে ইমান খৰচা কৰিব নালাগে। কিয় কৈছোঁ মই,
কাৰণ যেতিয়া আপোনাৰ হাতত যেতিয়া টকা বেছি হ'ব তেতিয়াহে আপোনালোকে খৰচা কৰিব। এইটো আপোনালোকে ভুল কাম নকৰিব। যিহেতু মই ভুল কাম কৰা বুলি নকওঁ, যিহেতু আপোনাৰ বাজেটৰ ওপৰত কথা আছে। আপোনাৰ যদি বাজেটত মিলি যায় তেনেহ'লে আপোনালোকে কৰিব, যদি নিমিলে বাজেটত তেনেহ'লে আপোনালোকে বাঁহেৰে ধুনীয়াকৈ ত্ৰিপাল ছেট ব্যৱহাৰ কৰিও ধুনীয়া টকা ইনকাম কৰিব পাৰিব। যিহেতু মোৰ গাঁৱত 5-6খন মান আছে, কোনেও ইমান খৰচা কৰা নাই যিমানখিনি মই ফাৰ্মত খৰচা কৰিছোঁ। আপোনালোকেও কৰক, মই কোৱা পদ্ধতি অৱলম্বন কৰক। ফাৰ্মৰ বিষয়ে কেনেধৰণৰ ভিডিঅ' লাগিব সেই গোটেই মোক আপোনালোকে কমেণ্টত জনাব। মই আপোনালোকক কমেণ্ট যিহেতু পঢ়িম, সময়মতে পঢ়ি কিনে আপোনালোকক এনচাৰটো দিব বিচাৰিম। বন্ধুসকল চাওক, এতিয়া গাঁৱত থাকি আমি কিমান ধৰণৰ বিজনেছ কৰিব পাৰিম আপোনালোকে নিজে ভাবি চাওক। যিহেতু গোটেইখিনি মই কৈয়ে দিলোঁ, আপোনালোকে পৰাপক্ষত মই কোৱা পদ্ধতি অৱলম্বন কৰক। আপোনালোকে আগুৱাই আহক। সকলো যদি আমাৰ ইউথ যিমানখিনি আমাৰ য়ং ষ্টাৰবিলাক যদি আমাৰ উঠি আহে তেনেহ'লে আমাৰ বিজনেছটো আগুৱাই লৈ যাব পাৰিম। আৰু যিহেতু আমাৰ নিজৰ প্ৰথম ঘৰটো যিহেতু ডেভেলপ কৰিলেহে যিহেতু গাঁও ডেভেলপ হয়, গাঁও ডেভেলপ হ'লে অসমখন ডেভেলপ হ'ব, সেনেদৰে অসমখন ডেভেলপ হ'লে ইণ্ডিয়াখন ডেভেলপ হ'ব। সেনেধৰণে আগুৱাই যায়। এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিব বিচাৰিছোঁ। পুনৰ আৰু এবাৰ কৈছোঁ, মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বন্ধুসকল। মই প্লিজ এইখিনি মই আপোনালোকক অনুৰোধ কৰিছোঁ। এইখিনিয়ে কৈ কিনে আপোনালোকে কমেণ্টত জনাব কেনেধৰণৰ ভিডিঅ' লাগিব, কিহৰ বিষয়ে লাগিব, আৰু আপোনালোকে যদি আৰু পলিটি ছেক্টৰৰ বিষয়ে যদি আৰু দুটা কথা যদি মই নজনা কথা আপোনালোকে জানে তেনেহ'লে মোক শ্বেয়াৰ কৰিব। এইখিনিয়ে কৈ মোৰ ভিডিঅ'টো সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।